নমস্কাৰ মোৰ প্ৰিয় ভাই ভনীসকল, মণ্ডলী যিমান অসম ভাৰত বা বিদেশৰ যিমান ভাই ভনীবিলাক আছে, পিতৃ মাতৃবিলাক আছে, সকলোকে মই প্ৰভু যীশুৰ নামত প্ৰেজডালত জ্ঞাপন কৰিছো। আৰু আপোনালোকৰ আগত মই এটি নতুন টপিক লৈ উপস্থিত হৈছো। আৰু নতুন টপিক যাতে আপোনালোকে চাব, মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু স্কিপ নকৰাকৈ চাব। কাৰণ আজি বিষয়টো হৈছে যে আমি কিয়, আপোনালোকে থাম্বনেইলত দেখি আছে পঢ়িছেই, আমি কিয় দৰিদ্ৰ লোকবিলাকক সহায় কৰিব লাগে। এই বিষয়ে প্ৰভু যীশু আমাক শিক্ষা দি গৈছিলে যে লুকা 14:8 আছে যে তোমালোকে যেতিয়া ভোজ পাতিবা, তেতিয়া এই ভোজত ধনী ধনী সম্ভ্ৰান্ত লোকবিলাকক নামাতিবা। যিবিলাকৰ স্বভাৱ বোৱা চব ঠিক আছে, যিবিলাকে মানে ভালেই আছে, তেওঁলোকক নামাতিবা। কিন্তু যিবিলাকৰ হাত ভৰি চলা নাই, অন্ধ অনা বুঢ়া বোবা, এইবিলাককে তোমালোকে মাতিবা ভোজত। তেওঁলোককেই মাতিবা ভোজত। আৰু তেওঁলোকে কিয় মাতিবা তেওঁলোকক? যে তেওঁলোকে তাৰ প্ৰতিদান স্বৰূপে আপুনি যি ভোজটো দিব, তাৰ প্ৰতিদান স্বৰূপে তেওঁলোকৰ হাতত একো নাই দিবলৈ, কাঙাল দৰিদ্ৰ। আৰু এনেকুৱা বিলাকক মাতিলে স্বৰ্গত আমাৰ প্ৰতিদান জমা হব। কিন্তু আমি যদি কিবা এটা সেৱা কৰিম আৰু ইয়াৰ প্ৰতিদান যদি আমি এই জগততে পাই যাম, তেনে মানুহবিলাকৰ দ্বাৰাই পাই যাম, তেনেহলে আৰু স্বৰ্গত আমাৰ কাৰণে কি প্ৰতিদান জমা হল? আমি স্বৰ্গত গলে আৰু স্বৰ্গত আমি কি পাম? একো প্ৰতিদান নাপাওঁ। সেইকাৰণে নিস্বাৰ্থভাৱে সেৱা কৰি যাব লাগে, একো পাবৰ কাৰণে নহয়। কিন্তু স্বৰ্গত আমি পাবলৈ আশা কৰিব লাগিব, যে প্ৰভু যীশুৰ হাতৰ পৰা আমাক পাবলৈ আশা কৰিব লাগে, মানুহৰ পৰা নাই। মানুহক সেৱা কৰি যাবলৈ কৈছে, কেৱল সেৱা কৰি যাবলৈ, মানুহে সেৱা কৰি যাব লাগে। আৰু মানুহক সকলো প্ৰকাৰ দুখ বিপদ, যিটো প্ৰভু যীশুৱে কৈছে, দুখ বিপদত সহায় কৰিব লাগিব, সকলো প্ৰকাৰে সহায় কৰিব লাগিব। দয়াশীল প্ৰভু যীশুৰ নিচিনা হৃদয় হব লাগিব। প্ৰত্যেকৰ জীৱনত যিটো কষ্ট আৰু দুখ থাকে, প্ৰত্যেকৰ জীৱনত যি কষ্ট আৰু দুখ থাকে, এইবিলাক উপলব্ধি কৰিব লাগিব। কাৰ অসুবিধা আছে, সকলোৰে ঘৰ যাব লাগিব। এই দৰিদ্ৰ বিলাকৰ ঘৰ নাযাওঁ, কাঙাল বিলাকৰ ঘৰ নাযাওঁ, তাত তেওঁলোকৰ ঘৰত উঠা বহা নকৰিম। তেওঁলোকে ভালকৈ খোৱা বোৱা দিব নোৱাৰে, ভালকৈ খানা পিনা দিব নোৱাৰে, বা এই অমুকাৰ ঘৰ যাম, তেওঁৰ একদম ডাইনিং টেবুল আছে, পেপাৰ সেট আছে, তাত বহিবলৈ দিব, একদম বঢ়িয়া ব্যঞ্জন উলিয়াই দিব খাবলৈ। এনেকুৱা মানুহ হ'ব নালাগে। এনেকুৱা মানুহে কেতিয়াও ঈশ্বৰৰ আশীৰ্বাদ নাপায়। কিন্তু দৰিদ্ৰ কাঙাল বিলাকক সিহঁতৰ ঘৰত যাব লাগিব, সিহঁতৰ ঘৰত উঠা বহা কৰিব লাগিব, তেতিয়াহে আশীৰ্বাদটো পাব, আপুনি ঈশ্বৰৰ পৰা প্ৰতিফল পাব। সেইকাৰণে ইয়াত এতিয়া কিন্তু আমাৰ মণ্ডলী বিলাকৰ, বৰ্তমান সময়ৰ যি মণ্ডলী বিলাক আছে পৃথিৱীত, সকলো মণ্ডলী বিলাকত এই অৱহেলাটো চলি আছে, দেখিবলৈ পোৱা গৈছে। কেৱল নিজৰ বাবে প্ৰাৰ্থনা কৰিছে, নিজৰ বাবে, আনৰ কাৰণে প্ৰাৰ্থনাই নকৰে। আনৰ যে পৰিত্ৰাণ উদ্ধাৰ কেনেকৈ পাব, তাৰ কাৰণে প্ৰাৰ্থনাই নকৰে। প্ৰভু সকলোকে উদ্ধাৰ কৰা, প্ৰভু সকলোকে উদ্ধাৰ কৰে, এই ভাইক উদ্ধাৰ কৰে, এই ভনীক উদ্ধাৰ কৰা, দিন ৰাতি যে কষ্ট প্ৰাৰ্থনাৰ একদম সকলোকে উদ্ধাৰ কৰিবলৈ যি এটা আগ্ৰহ থাকিব লাগে, যে সেই আগ্ৰহটো দেখা পোৱা নাই মণ্ডলী বিলাকৰ। এনেকুৱা প্ৰেম নাই হৃদয়ত। ফাষ্টিং থাকি, উপবাস থাকি প্ৰাৰ্থনা কৰি যাব লাগে। 6 মাহ, 3 মাহ, 6 মাহ, বছৰ ধৰি প্ৰাৰ্থনা কৰি যাব লাগে, যেতিয়ালৈকে প্ৰভু যীশুৱে তাক সহি জেগাত সহি উদ্ধাৰ মুক্তি নিদিয়ে, তেতিয়ালৈকে প্ৰাৰ্থনা কৰি যাব লাগে। সকলোৰ কাৰণে প্ৰাৰ্থনা, প্ৰত্যেক বিশ্বাসী, প্ৰত্যেক মণ্ডলীৰ, প্ৰত্যেক পৃথিৱীত সকলো বহুতো মণ্ডলীত আছে ঈশ্বৰৰ সন্তান বিলাক।
সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিব। সকলোৱে ঈশ্বৰৰ সন্তান হয়, কিন্তু শৈতানৰ বন্ধনত আছে বুলি ঈশ্বৰৰ সন্তান নহয়, এনেকুৱা নহয়, ঈশ্বৰৰে সন্তান হয়। চবকে একেজন ঈশ্বৰে সৃষ্টি কৰিছে, ঈশ্বৰৰে সম্পত্তি হয়। কিন্তু শৈতানে নিজৰ বশত ৰাখিছে, তাৰ কাৰণে যে ঈশ্বৰৰ সন্তান নহয় তেনেকুৱা নহয়। তেওঁলোকক এই বন্ধনৰ পৰা মুক্তি দিবৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব দিন ৰাতি। সকলো মণ্ডলী বিলাকক জাগৰত হওক, প্ৰাৰ্থনা কৰক, প্ৰত্যেকৰ কাৰণে প্ৰাৰ্থনা কৰে পৃথিৱীখন যাতে ধাৰ্মিকতাবিহীন হৈ নাযায়, কিন্তু ধাৰ্মিকতা দিনে দিনে বাঢ়ি থাকিব। প্ৰাৰ্থনা কৰিব পৰা মানুহ হ'ব লাগিব। এনেকা মানুহ হলে প্ৰাৰ্থনা কৰিব পৰা মানুহ হ'ব লাগিব। এনেকা মানুহ ঈশ্বৰে বিচাৰি আছে, কোনে মোৰ পক্ষে থিয় দিব, এনেকুৱা মানুহ বিচাৰি আছে, স্বৰ্গৰ পৰা বিচাৰি আছে, চাই আছে, তাৰ চকুৱে চাৰিওফালে চাই আছে। এতিয়া কি পোৱা গৈছে? তেনেকুৱা মানুহ নাই পোৱা। ইমান দিন পোৱা গৈছিলে এনেকুৱা ব্যক্তি বিলাক, নায়ক বিলাক আমাৰ বাবে কিমান কষ্ট কাটিছিলে, কিমান মাহ ধৰি উপবাস ফাষ্টিং থাকি প্ৰাৰ্থনা কৰিছিলে। এনেকুৱা ব্যক্তি বিলাকে আজিকালি মণ্ডলীত নাই। কেৱল ধনৰ লোভত তেওঁলোকে পাষ্টৰ কৰিছে, কাৰ্যকাৰী কৰিছে, যি কৰিছে, কিন্তু ইহঁতৰ সন্মান ইজ্জত পাব লাগে, মানে মণ্ডলীৰ বাহিৰত কেতিয়াও নাযাব। কিন্তু যিবিলাক হেৰাই গৈছে তেওঁলোকক বিচাৰিব লাগে। যিবিলাক হেৰাই যোৱা নাই তেওঁলোকৰ চাই থাকিব নালাগে। এইটো পকেটত আছে, সেই পইচাটো আপোনাৰ পকেটত যি পইচাটো আছে, সেই পইচাটোক লৈয়ে আপুনি যদি তাতে মনটো সোমাই থাকে আপোনাৰ, সেইটো ভাল হব নেকি? কিন্তু যি পইচা আপোনাৰ 1 টকা বা 10 টকা হেৰাই যদি গৈছে, সেই পইচাটো বিচাৰি যাব লাগে, বিচাৰিবলৈ যাব লাগিব। যেতিয়ালৈকে বিচাৰি আপুনি নাপায় তেতিয়ালৈকে বিচাৰিয়ে থাকিব লাগিব। এনেকুৱা জীৱন হব লাগিব, কাৰ্যকাৰী বিলাকৰ জীৱন এনেকুৱাই জীৱন হব লাগিব। আজি নিজৰ মণ্ডলী বিলাকৰ পৰা বহুতো বিশ্বাসী ভাই ভনী হেৰাই গৈছে। কিয় হেৰাই গৈছে? আপোনাৰ কথা বতৰাত, মাইন ব্যৱহাৰত দুখ পাই গুচি গৈছে নেকি? সেইটো চাব লাগিব। সেই ভুলটোৰ কাৰণে দায়ী কোনে হব? তাৰ আত্মাটো নষ্ট হৈ যোৱাৰ কাৰণে দায়ী কোনে হব? আপুনি হব দায়ী। সেইকাৰণে আপুনি কেনেকুৱা শিক্ষা দিছে বা কেনেকুৱা ব্যৱহাৰ কৰিছে, মাইন ব্যৱহাৰ কৰিছে বিশ্বাসী বিলাক, আপোনাৰ এটা দায়িত্ব আছে যে ঈশ্বৰে আপোনাৰ হাতত যি কেইটা মেৰ ছাগলী আপোনাৰ হাতত মানে জিমা দিছে, সেই সকলোকেইটা একোকে নষ্ট নোহোৱাকৈ, এটাও নষ্ট নোহোৱাকৈ আপুনি ৰক্ষণাবেক্ষণ কৰিব পাৰিছে নে নাই? বহুতো নষ্ট কৰি দিলে, হেৰাই গল। আপুনি ৰক্ষণাবেক্ষণ এনেকুৱা দিব পাৰিছে নে নাই, কৰিব পাৰিছে নে, ৰক্ষা কৰিছে নে নাই? এইটো চাইহে আপুনি ঈশ্বৰৰ পৰা প্ৰতিফল পাব। আপোনাক প্ৰতিফল দিব, সেইদিনা হিচাপ খুজিব যে আপোনাক মই 10টা দিছিলো বা 100টা দিছিলো, বাকী কেইটা ক'ত গ'ল? কেনেকৈ ৰক্ষণাবেক্ষণ কৰিছিলে, কেনেকৈ তোমাৰ যিমান দিছিলো, তোমাৰ দেখভাল ভালকৈ কৰিবা বুলি, এটাও নষ্ট নকৰিবা বুলি, কিন্তু আজি দেখা গৈছে 100টাৰ ভিতৰত মাত্ৰ 50টা দিব পাৰিছা, আৰু 50টা ক'ত গ'ল? কেনেকৈ ৰক্ষণাবেক্ষণ কৰিলা? বিশ্বস্ত দাস নহয় মোৰ, তুমি অবিশ্বস্ত দাস হৈ আছিলা। হয়তো বাঘে টানি লৈ গল, এটাই গমেই নেপালা। এনেকুৱা টোপনিত নিদ্ৰিত আছিলা, ভালকৈ চকীদাৰি কৰা নাছিলা। এনেকুৱা কব, এনেকুৱা দুখ ধৰিব, তেতিয়া আপুনি কি কৰিব? আপুনি তেতিয়া একো কব নোৱাৰিব ঈশ্বৰক। প্ৰতিফল যিটো আপোনাৰ কাৰণে থোৱা হৈছিলে সেইটোও নাপাব, আপোনাৰ হাতৰ পৰা গল।
সেইকাৰণে যিমান পাষ্টৰ হৈছে, কাৰ্যকাৰী হৈছে, মণ্ডলী বিভিন্ন মণ্ডলী আছে, পৃথিৱীৰ কোটি কোটি মণ্ডলী আছে, সকলো মণ্ডলীত পাষ্টৰ বিশ্বাসী হৈছে। তেওঁলোকে পাষ্টৰ হওক, ৰেভাৰেণ্ড হওক, কি কাৰ্যকাৰী ৱৰ্কাৰ যিয়ে হওক, সকলোকে এইটো চাব লাগিব। পালক চালক যিমান আছে সকলোকে চাব লাগিব, এইটো সাৱধান হব লাগিব। ৰক্ষা কৰি ঈশ্বৰৰ হাতত গতাই দিয়াটোৱে আপোনাৰ আচল কাম, আপোনাৰ মেইন কৰ্তব্য হয়। কিন্তু নষ্ট কৰি দিয়াটো আপোনাৰ কৰ্তব্য নহয়, এটি শয়তানে কৰিছে, শয়তানে তেনেকুৱা কৰে। আপুনি শয়তানৰ নিচিনা হব নোৱাৰে। সেইকাৰণে আজিকালি দেখা গৈছে বহুতো অৱহেলা, কাৰো কাৰণে কোনো প্ৰাৰ্থনা নকৰে। কেৱল হে প্ৰভু মোক ৰক্ষা কৰা, মোক পাপৰ পৰা, মোৰ পাপ ক্ষমা কৰা, মোক ৰক্ষা কৰা, মোক বচোৱা, মোক ৰক্ষা কৰা বুলি এইটোৱে প্ৰাৰ্থনা কৰিছে। কিন্তু হে প্ৰভু, সেই ভাইক, সেই ভনীক, সেই মা, সেই বাবাক তুমি বচোৱা, ৰক্ষা কৰা বুলি কোনো প্ৰাৰ্থনা নকৰে আজিকালি। আমাৰ অমুক ভাইটো বহুত দিনৰ পৰা গীৰ্জা অহা নাই, তেওঁ ঘূৰাই আনা, পুনৰাই আনা, কি অৱস্থাত আছে, কি নাই তুমি ৰক্ষা কৰা আৰু তেওঁ ঘূৰাই আনা। গতিকে সেই মৰম প্যাৰ, সেই মৰম, এই হৃদয়ত তেনেকুৱা মৰমটো আজিকালি কোনো বিশ্বাসীৰ মণ্ডলীৰ কোনো বিশ্বাসীৰ জীৱনত দেখা যোৱা নাই। এইটো দুৰ্বলতা, কমজোৰি আজিকালিৰ মণ্ডলীত দেখা গৈছে। তো আপুনি এতিয়া কি কৰিব? মই এই ভিডিঅ'টোত আপোনাক জাগ্ৰত কৰিবলৈ আশা কৰিছো যে আপুনি জাগ্ৰত হওক, মণ্ডলীক জাগ্ৰত কৰক, আৰু জাগ্ৰত হৈ এনেকুৱা হওক যাতে পৃথিৱীৰ ধাৰ্মিকতাটো বৃদ্ধিহে পায়, কিন্তু ধাৰ্মিকতা হেৰাই নাযায়, নষ্ট নহয়। আপুনি আচল ধাৰ্মিকতা বস্তুটো প্ৰথমে আপুনি পিন্ধক, তাৰপিছত সকলোকে ধাৰ্মিক কৰক। যেনেকৈ দানিয়েল ভাগৱতীৰ পুস্তকত আছে 12 অধ্যায়ত, যিবিলাকে অনেকক ধাৰ্মিক কৰে, তেওঁ আকাশৰ নক্ষত্ৰৰ নিচিনাকৈ জিলিকিব বুলি কৈছে। এনেকুৱা তেতিয়াহে জিলিকিব আপুনি নক্ষত্ৰৰ নিজে ধাৰ্মিক হৈ অনেকক ধাৰ্মিক কৰি যাব লাগে। যেনেকৈ এটা মমবাতি সকলো মমবাতিক জ্বলাই দিয়ে, তেনেকুৱাই মানে নিজেই ধাৰ্মিক হৈ তাৰপিছত সকলোকে ধাৰ্মিক কৰি যাব লাগে। এইটোৱেই ঈশ্বৰৰ বাক্যত কৈ আছে। আপুনি ভালকৈ এইটো ধ্যান দি পঢ়ক যাতে, আৰু পঢ়ি আপুনি যাতে বুঝক। আৰু মই এই ভিডিঅ'টো জৰিয়তে এইটোৱেই আপোনাৰ আগত এই বাক্যটো বচনটো কৈছো। আৰু মই এটা কথা আকৌ কৈছো, এই দৰিদ্ৰ বিলাকক, কঙাল, লেংৰা, টুটা, দৰিদ্ৰ, এখুৰা, বোবা, কণা, অন্ধ বিলাকক যে নিজৰ ভোজত মাতিব লাগে, লুকা ইয়াত আছে, এইটো আপুনি পঢ়িব বাক্যটো। কাৰণ ঈশ্বৰে তেওঁলোকক মাতিব লাগিব, আৰু কাৰো পৰা প্ৰতিদান স্বৰূপে একো ল'ব নোৱাৰিব। আপুনি প্ৰতিদান স্বৰূপে আপুনি যদি ল'ব, ঈশ্বৰৰ পৰা আপুনি প্ৰতিদান নাপাব। আপুনি যদি ঈশ্বৰৰ পৰা প্ৰতিদান পাব বিচাৰিছে, মানুহৰ পৰা আপুনি প্ৰতিদান ল'বলৈ চেষ্টা নকৰক, আশা নকৰক। এই আশাৰে মই ঈশ্বৰৰ সেৱা কৰিম, আৰু এইটো যদি নাপাম তো মই তেওঁক সেৱা নকৰিম। এই কাঙাল, দৰিদ্ৰ, কঙা বিলাকক মাতি আনিব লাগিব, তেওঁলোককে ভোজত মাতিব লাগিব, তেওঁলোককে সভাত মাতিব লাগিব। ঈশ্বৰো তেনেকুৱা মানুহক পায়। এতিয়া যিবিলাকে নিজকে কৈ আছে মই ধাৰ্মিক, মই পবিত্ৰ, মই চবতকৈ শ্ৰেষ্ঠ, মই তেওঁলোকৰ নিচিনাতকৈ মই যোগ্যৱান, মানে তেওঁলোকে যোগ্যৱান নহয়, মই যোগ্যৱান বেছি, এনেকুৱা যিবিলাকে ভাবি আছে, তেওঁলোকে কেতিয়াও স্বৰ্গৰ ৰাজ্যত সোমাব নোৱাৰে। কিন্তু যিবিলাকে দিনহীন, কাঙাল, দৰিদ্ৰ, কঙা, লৰা, বোবা, কণা, এইবিলাকৰ জীৱনত কোনো অহংকাৰ নাই, এইবিলাকৰ জীৱনত একো অহংকাৰ নাই, আৰু দিবলৈ প্ৰতিদান স্বৰূপে দিবলৈ একো নাই, কি দিব? এইবিলাকেই স্বৰ্গৰ ৰাজ্যত সোমাই যাব। তেতিয়া আপুনি চাই থাকিব, লগাই চাই থাকিব।
কি হ'ল। তেতিয়া কান্দিলেও দাঁত কৰচনি কৰিলেও একো আৰু নহ'ব। এতিয়াই আপুনি ইয়াতে জাগ্ৰত হওক, আপুনি এনেকুৱা কাৰ্য কৰক। সকলো মণ্ডলীবিলাকে আগতে যেনেকুৱা প্ৰথম অৱস্থাত কাৰ্য কৰিছিলে, যেনেকুৱা সকলোকে দয়া মৰম কৰিছিলে, যেনেকুৱা সকলোকে নিজৰ মণ্ডলীক চিন্তা কৰিছিলে আৰু বৃদ্ধি কৰিবলৈ এনেকুৱা কষ্ট খাটিছিলে, তেনেকুৱাই মানে এতিয়াও কাৰ্যটো কৰি যাওক, শেষ পৰ্যন্ত কৰি যাওক, প্ৰতিদান পাবৰ কাৰণে। বিশেষ নকওঁ, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই ইমানেই ক'লো। আৰু আপোনালোকে চাওক স্কিপ নকৰাকৈ, আৰু সকলো বন্ধু বান্ধৱীবিলাকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে প্ৰত্যেকে জাগ্ৰত হওক আৰু জাগ্ৰত হৈ যাতে আমাৰ এই মণ্ডলীবিলাকক সুন্দৰ কৰি দিয়ক, যাতে ঈশ্বৰ আহিব আৰু দেখিব, ভালকৈ সজাই পৰা আছে, দুলহনটোক মই এতিয়া লৈ যাব পাৰিম বুলি যাতে প্ৰভু যীশুৱে ভাবিব পাৰিব। যেতিয়াই প্ৰভু যীশুৰ আগমন হ'ব, এতিয়া কোনো মণ্ডলী সব হৈ আছে, টোপনিয়াই আছে মণ্ডলীবিলাক। নিজৰ নিদ্ৰিত এই জগতৰ লালত লালচাত আছে, টোপনিয়াই গৈছে, মায়াত পৰি গৈছে, টোপনিয়াই আছে। এনেকুৱা অৱস্থাত হ'লে কেনেকৈ ঈশ্বৰৰ আগমনত যাব আপুনি? ঈশ্বৰৰ আগমনো কৰিব নোৱাৰিব প্ৰভু যীশু। সেইকাৰণে জাগ্ৰত হওক ভাই ভনীসকল, বেছি নকওঁ। ঈশ্বৰে আপোনাক দয়া কৰক, আশীৰ্বাদ কৰক, নতুন নতুন বুদ্ধি জ্ঞান দিয়ক, আৰু মোৰ ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক উপকৃত কৰক। মই ঈশ্বৰৰ আগত আপোনালোকৰ বাবে এই প্ৰাৰ্থনাৰ আশা কৰিছোঁ, কামনা কৰিছোঁ। ধন্য প্ৰভু, ধন্য তেওঁৰ নাম। আমেন।